ফাইনেলি আমাৰ যোনটো প্ৰথম হল্ট আছিলে এই হল্টৰ পৰা আমি ওলাই এতিয়া আমাৰ ছেকেণ্ড হল্ট লৈ যোৱাকালি ৰাতিৰ সেই ইনচিডেণ্টৰ বাবে আমি অলৰেডি লেট চলি আছিলোঁ আৰু তাৰোপৰি এইখিনি খানা দিওঁতে তেওঁলোকে সময় লগালে 1 ঘণ্টাতকৈ বেছি গতিকে উই মিছ দ্য প্লেন আমাৰ প্লেন আছিলে যে আমি এচেণ্টিলৈকে যাম তাত নিউলি লঞ্চ এ চি বাছেছবোৰ আছে সেইবোৰ স্পেচিয়াছো আৰু কমফৰ্টেবল হয় চ' এইবাৰ সেইবোৰত উঠিহে হিলছলৈকে যাম কাৰণ প্ৰত্যেকবাৰ সৰু গাড়ীতে যাম এইবোৰ ভাড়া এ চি বাছৰ আৰু যদি আপোনালোকে এ চি বাছত যাব বিচাৰে তেনেহ'লে ৰাতিপুৱা এচেণ্টি পাবলৈ চেষ্টা কৰিব এনিৱেজ যিহেতু উই মিষ্টাৰ বাছ চ' আমি এখন প্ৰাইভেট ভেহিকেলেৰে আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ এইবোৰ হ'ল শিলিগুৰিৰ ডেভেলপমেণ্ট এটা কথা লক্ষণীয় যে বিগত 5-6 বছৰ শিলিগুৰি কিন্তু বহুত বেছি ডেভেলপ হৈছে বিশেষকৈ হিলকাট ৰোড চেৱক ৰোড শিৱ মন্দিৰ কওক বাগডোগৰা কওক মাটিকাৰা কওক বহুত বেছি ডেভেলপ হৈছে আৰু সেই ডেভেলপমেণ্টৰ পৰাই এই প্ৰকাৰে মহানন্দ ৰিজাৰ্ভ পাৰ হৈ আমি আহি পাইছিলোঁ এনেকুৱা এটা ট্ৰাফিক জামত সেই জাম আছিলে সেই ট্ৰেইনৰ কাৰণে ট্ৰেইন পাছ হৈ আছিল আৰু এই ট্ৰেইনে কানেক্ট কৰে এটা চাইডে নৰ্থ ইষ্ট আনটা চাইডে চেৱক থ্ৰু এই যে ব্ৰিজটো দেখা পাইছে এই ব্ৰিজেদি আৰু এই ব্ৰিজ আছে তিষ্টা নদীৰ ওপৰত এই তিষ্টা নদীৰ ওপৰতে আৰু এটা ব্ৰিজ আছে সেইটো হ'ল দ্য কৰণেশ্যন ব্ৰিজ ইয়াৰ নাম দ্য কৰণেশ্যন ব্ৰিজ কিয় পৰিলে এইটো আপোনালোকে এবাৰ গুগলত চাব এইটোৰ নেপথ্যতো আছে এটা ইণ্টাৰেষ্টিং ষ্টৰী এনিৱেজ এই প্ৰকাৰে আমি ট্ৰেভেল কৰি কৰি আমি আগুৱাই গ'লোঁ আৰু আগুৱাই যাই দেখা পালোঁ ওপৰেদি ৰেলৱে লাইন এনেকৈ পাৰ হৈছে এই ৰেলৱে লাইন এপ্ৰক্সিমেটলি 44 কিলোমিটাৰ তথাপিও এতিয়ালৈকে কমপ্লিট হোৱা নাই কাম আৰম্ভ হৈছিলে 2010ত তে ভাবক কিমান চেলেঞ্জেছ হ'ব এই ৰেলৱে কানেক্ট কৰিব ৱেষ্ট বেংগলৰ বৰ্ডাৰ সেৱকক ছিকিমৰ বৰ্ডাৰ ৰংপুৰলৈকে তাৰপিছত আকৌ আপোনালোকে ৰোডৱেজে ট্ৰেভেল কৰিব লাগিব পিছে এনেকৈ ট্ৰেভেল কৰি কৰি ইভিনিং হৈ গ'ল ইভিনিং কি ৰাতি হৈ গ'ল ভোকো লাগিছে গতিকে স্নেক্সৰ কাৰণে আমি ৰখিলোঁ ক'ত হোটেল ছেত্ৰীত আৰু এই হোটেল ছেত্ৰীৰ ম'ম' কিন্তু মাষ্ট ট্ৰাই আমিও ট্ৰাই কৰিলোঁ আপোনালোকে কৰিব সঁচাকৈ ভাল বনায় ম'ম' আৰু কফি খাই আমি তাৰে পৰা ওলাই পৰিলোঁ যদিও বাহিৰত ইমান এন্ধাৰ তাৰোপৰি বৰষুণ দি আছিলে গতিকে আৰু ৰেকৰ্ড কৰা নহ'ল আৰু গৈ পালোঁ ডাইৰেক্টলি আমাৰ হোটেল ৰুমত পিছে এই হোটেল ৰুমতো চেক ইন আমাৰ বাবে ইমান ইজি নাছিলে বহু জামেলা হ'ল আৰু কি পৰিস্থিতিৰ সন্মুখীন হৈছিলোঁ গোটেইখিনি ক'ম আমাৰ নেক্সট ভিডিঅ'টোত গতিকে চাই থাকিব আমাৰ চেনেল দ্য এছামিজ বং কাপল থেংক ইউ